নমস্কাৰ সমূহ ৰাইজক আমি ৰাখালডবি আঞ্চলিক গংগা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা বহুত বহুত নমস্কাৰ জনাইছোঁ। আমি ৰাখালডবিত দুদিনীয়া কাৰ্যসূচীৰে গংগা পূজা আৰু মেলাৰ আয়োজন কৰিছোঁ। অন্যান্য বছৰৰ দৰে আমি এইবেলিও বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি হাতত ৰাখিছোঁ। আজি গংগা পূজাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ এই অঞ্চলৰে স্থানীয় নাম দলে তেওঁলোকৰ নাম প্ৰসংগ ইতিমধ্যে সমাপন কৰিলে আৰু কিছু সময় পিছতে আজি আমি সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিম। আমি এই সাংস্কৃতিক অনুষ্ঠানসমূহ পালন কৰাৰ উদ্দেশ্য এটাই আগত ৰাখিছোঁ যে আমাৰ এই অঞ্চলত যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাজত সাংস্কৃতিক ক্ষেত্ৰত যিখিনি প্ৰতিভা আছে এই প্ৰতিভাখিনিক চিনাক্তকৰণ কৰা আৰু তাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে আমি তেওঁলোকক এখন সাংস্কৃতিক মঞ্চ দিবলৈ আমি যত্ন কৰিছোঁ আৰু সেইকাৰণে আমি অহৰহ প্ৰচেষ্টাৰ জৰিয়তে আজি এইখিনি অৱস্থাত আমি উপনীত হ'ব পাৰিছোঁ যে আমাৰ এই অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মক আমি সাংস্কৃতিক দিশত কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। তো সেই ক্ষেত্ৰত আমি কিছু হ'লেও সফল হ'ব পাৰিছোঁ বুলি আমাৰ মনে কয়। তো এইখিনি হ'ল আমাৰ কাৰ্যসূচী আৰু যোৱাকালি আছিল আমাৰ আকৰ্ষণীয় নৃত্যানুষ্ঠান আছিল। তো এই নৃত্যানুষ্ঠানত বহুতো নৃত্যশিল্পীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তো তেওঁলোকৰ প্ৰতিভাসমূহ আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। তো এইখিনি হ'ল আমাৰ সাংস্কৃতিক কাৰ্যসূচী আমাৰ গংগা পূজাৰ লগত জড়িত। আপোনালোকে গংগা পূজা কিমান দিন ধৰি আপোনালোকে ইয়াতে পালন কৰিছে? আমি শুনামতে আজি গংগা পূজাৰ কমেও 60 বছৰতকৈ বেছি হ'ল ইয়াত পালন কৰা। আমাৰ জন্মৰ বহুত আগৰ পৰাই আমি ইয়াত গংগা পূজা উদযাপন কৰি অহা বুলি আমি শুনা পাইছোঁ। তো যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ কথা মতে আমি জানিব পাৰিছোঁ যে এই গংগা পূজা 60 বছৰতকৈও বেছি দিন ধৰি ইয়াত পালন হৈ আছে। কি ক'ব আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কোন থাকিব? আজি আমি সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ হিচাপে আমি গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পিংকী আহিষ্ঠা আৰু তেওঁৰ লগত সহশিল্পী থাকিব। লগতে আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ প্ৰখ্যাত দুগৰাকী শিল্পী আছে, প্ৰীতম কোচ আৰু ডিজেল্ভ কোচ। তেওঁলোকেও আমাৰ কোচৰাজবংশী জনগোষ্ঠীয় গীত মাতেৰে আজিৰ আমাৰ সাংস্কৃতিক সন্ধিয়াখন সুন্দৰ কৰি তুলিব। তো এইখিনি আমি আশা ৰাখিছোঁ আৰু এইখিনি আমি আয়োজন কৰিবলৈ পাই আজি নথৈ আনন্দিত হৈছোঁ আৰু সকলো ক্ষেত্ৰতে আমি ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।